পিছফালে যাব আছে সেইফালে যাম একদম ডাইৰেক্ট সেইফালে যাম। খুবেই ভাল লাগিছে, মই সকলোকে প্ৰণাম জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। সৃষ্টিকৰ্তা, পিতৃ মাতৃ আৰু মই শিক্ষাগুৰু। মই নিয়মিতভাৱে পঢ়িছিলোঁ। ছাৰহঁতে যথেষ্ট সহায় জনাইছিল আৰু যেতিয়াই যি সুধো তেতিয়াই মানে ছাৰহঁতে সহায় কৰিছিল। এগৰাকী সুনাগৰিক। তৃতীয় স্থান দখল সুখী হৈছোঁ, খুবেই ভাল লাগিছে। স্থান পাব সেই বুলি নহয় যে কিবা এটা ভাল হ'ব, সেইটোতো আশা সদায় কৰোঁ। ছাৰসকলৰ চেষ্টা, তাই কৰ্মনিষ্ঠা, সেয়াই আৰু ইয়াৰ ফলৰ আঁৰত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি আপ্ৰাণ চেষ্টা, ছাত্ৰ ছাত্ৰীৰ যি যত্ন আৰু অভিভাৱকৰ যি ত্যাগ, বিশেষকৈ অভিভাৱকৰ এই দেৱশ্ৰী মাকৰ যিটো মানে অনবৰতে লাগি থকাৰ যিটো এটা হেঁপাহ, এই গোটেইখিনি ফলতে এইটো ফলাফল হৈছে। খুব ভাল লাগিছে, আনন্দিত, খুবেই আনন্দিত। ধুনীয়া মানে আমি এটা ধাৰণা কৰিছিলোঁ এনেকুৱা এটা ৰিজাল্ট হ'ব বুলি, কিন্তু তাইৰ ধৰক একাগ্ৰতা, শিক্ষাগুৰুসকলৰ আশীৰ্বাদ আৰু মাকৰ সহায় সহযোগিতাৰ ফলতে ফল হৈছে বুলি ভাবিছোঁ। ভাল লাগিছে, খুবেই ভাল লাগিছে। হয়, মাকে গোটেইখিনি কৰি আছিলে, তাইৰ একাগ্ৰতা আছে আৰু ছাৰসকলে শিক্ষাগুৰুসকলৰ সহায় আশীৰ্বাদ আৰু লগতে মাকৰ সহায় সহযোগিতাৰ ফলত এই কৃতকাৰ্যতা হৈছে। পিছফালে যাব আছে সেইফালে যাম একদম ডাইৰেক্ট সেইফালে যাম। খুবেই ভাল লাগিছে, মই সকলোকে প্ৰণাম জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। সৃষ্টিকৰ্তা, পিতৃ মাতৃ আৰু মই শিক্ষাগুৰু। মই নিয়মিতভাৱে পঢ়িছিলোঁ। ছাৰহঁতে যথেষ্ট সহায় জনাইছিল আৰু যেতিয়াই যি সুধো তেতিয়াই মানে ছাৰহঁতে সহায় কৰিছিল। এগৰাকী সুনাগৰিক। তৃতীয় স্থান দখল এইবাৰ নিৰ্বাচনত সবাতোকৈ গুৰুত্ব দিয়া হ'ব আপোনাৰ মতামতক। লাইভত আপুনি জনাওক আপোনাৰ প্ৰিয় নেতা কোন। আপোনাৰ মতে এইবাৰ কোন দলে মাৰিব শেষ হাঁহি। প্ৰতিটো সমষ্টিৰ ভোটাৰৰ মত লাইভ। ষ্টাৰ চিমেণ্ট, টাইম 8 জনাদেশ। পাৱাৰ্ড বাই ডেটা মেচিন।